নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই বনাম জিকা আৰু মাছৰ জোল। এয়া মই মাছখিনি ভালদৰে নিমখ হালধি সানি ভাজি আছোঁ। এয়া লোকেল মাছ। আজি মই বনাম এয়া মাছৰ জোল। আগতে মই দিছিলোঁ এইটো, তথাপি আজিও আৰু দিলোঁ আৰু আগতে দিছিলোঁ মই এতিয়া জিকা মাছৰ ৰেচিপি। মই মাছখিনি ভালদৰে ভাজি লৈছোঁ। লোকেল মাছ খাবলৈ খুব সোৱাদ হ'ব। আৰু এয়া মই জিকাখিনি এনেদৰে কুটি ধুই পখালি লৈছোঁ। আলু আৰু জিকা খিনি মই ভালদৰে সৰু সৰুকৈ কাটি ধুই লৈছোঁ। আৰু এয়া মোৰ মাছখিনি গোটেই ভাজা হৈ গ'ল। ভালদৰে ভাজি লৈছোঁ ৰঙচুৱা। আৰু এয়া মই মাছ ভাজা তেলখিনিতে বনাম। আৰু এয়া দিম মই পিঁয়াজ, জিৰা গুড়ি, হালধি, বেলেগ মছলা একো দিয়া নাই। পিঁয়াজ দিছোঁ, কেইফুটামান গোটা নহৰু দিছোঁ আৰু জিৰা গুড়া দিম। এয়াই মছলা। আৰু পিঁয়াজখিনি এতিয়া মই ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। ভালকৈ আজি মোৰ ৰাতিৰ আঞ্জা, সেইকাৰণে বেছি একো নবনাওঁ। এয়া মই জিকা আলু মাছৰ জোল। আৰু পিঁয়াজখিনি ভালদৰে মই ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াত মই কেইফুটামান নহৰু দিছোঁ, গোটা নহৰু বেছি দিয়া নাই। 3টা বা 4টা, 3-4 দি দিছোঁ গোটা নহৰু। আৰু পিঁয়াজ এইখিনি এতিয়া মই ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। দুটা মই কেঁচা জলকীয়া দি দিছোঁ ইয়াত। এইখিনি এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এয়া জলকীয়া বেছি দিয়া নাই, 2টা ফালি দি দিছোঁ। আৰু ইয়াত দিলোঁ মই জিৰা গুড়ি আৰু এয়া হালধি। এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। মাছৰ জোল। আৰু আগৰ দিনত শাহু মাহঁতে কৈছিলে মাছ দিলে আঞ্জাখন যেনেদৰে হ'লেও সোৱাদ হয়। শাহুৱে গৰকা বোৱাৰী, মাছে গৰকা আঞ্জা বুলি কৈছিল। আৰু এইখিনি ভালদৰে ভাজা হোৱাত এয়া মই দি দিছোঁ জিকা আৰু আলু কুটি থোৱা, এইখিনি দি দিছোঁ। আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈ ইয়াত মই ঢাকন মাৰি দিম অলপ সিজাৰ কাৰণে। আৰু এয়া দিছোঁ মই নিমখ আন্দাজমতে। এইখিনি দিও এতিয়া মিক্স কৰি অলপ লাৰি দিওঁ নিমখখিনি। আৰু এয়া মই ঢাকন মাৰি থৈ দিছোঁ অলপ দেৰি। আৰু ইয়াত এতিয়া পানী নিদিওঁ, জিকাৰ পানীতে এইখিনি সিজি যাব। অলপ সময়ৰ কাৰণে ঢাকন মাৰি দি দিছোঁ। আৰু অলপ সময়ৰ পাছত মই এনেদৰে লাৰি দি দিছোঁ। এয়া জিকাৰ পানী উঠিছে, এইখিনি এনেদৰে সিজিছে প্ৰায়। আৰু অলপ সময় এনেদৰে মই ঢাকন মাৰি থৈ দিম। তাৰপাছত পানী দিম। এইখিনি জিকাৰ পানীৰে সিজাৰ নিচিনা হৈছে গোটেই। আৰু জিকাখিনিও খুব কোমল, তাৰমানে সেইকাৰণে সোনকালে হৈ গৈছে, সিজি গৈছে। আৰু অলপ সময় মই ঢাকন মাৰি থৈ দিম। ভিডিঅ'টো কেনে পাই জনাবচোন। যদি এই ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু এতিয়া মই এইখিনি পানী দি দিলোঁ। আলু আৰু জিকাখিনি ভালদৰে সিজি গৈছে। আৰু ইয়াত মই আন্দাজমতে পানী দি দিছোঁ। আৰু অলপ সময় মই ঢাকন মাৰি থৈ দিম। আৰু ভালদৰে উতলাৰ পিছত এয়া মোৰ ভালদৰে উতলি গৈছে। আৰু এতিয়া মই ইয়াত মাছখিনি দি দিছোঁ, ভাজি থোৱা মাছখিনি দি দিছোঁ।
আৰু অলপ সময় এনেদৰে উতলাৰ পিছত আঞ্জাখন হৈ যাব। আৰু মই মছলা বিশেষকৈ বেছি দিয়া নাই একো। পিঁয়াজ, নহৰু আৰু জিৰা গুড়ি আৰু আঞ্জাখন এয়া ভক-ভককৈ উতলাইছে। সুন্দৰকৈ আঞ্জাখন উতলাইছে। আৰু মোৰ এয়া খোৱাৰ বাবে ৰেডি জিকা আলু মাছৰ জোল। ভিডিঅ'টো কেনে পাই জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু এয়া মোৰ মাছৰ জোল, জিকা আলু মাছৰ জোল।